পুৱা ৮ বজাৰ লগে লগে খোলা হল দিল্লী বিধানসভা নিৰ্বাচনৰ পোষ্টেল ভোট আৰু ইতিমধ্যে পোষ্টেল ভোটেৰে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া ১৯টাকৈ ভোট কেন্দ্ৰত ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ আৰু আজিৰ দিনটোতে সকলো ওলাই পৰিব দিল্লী কাৰ হাতলৈ যাব কোনে এইবাৰ দিল্লী দখল কৰিব আম আদমি পাৰ্টি অৰবিন্দ কেজৰিৱালৰ ভেটি তাত সুৰক্ষিত থাকিব নে নাথাকে নে পুনৰ বিজেপিয়ে তাত আকৌ ভুমুকি মাৰিব পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নে কংগ্ৰেছে তাত চৰকাৰ গঠন কৰিব আজিৰ দিনটোত ওলাই পৰিব এই মুহূৰ্তত ভোট গণনা প্ৰক্ৰিয়া চলি আছে কেইবাটাও সমষ্টিত বিজেপি অগ্ৰগতি লাভ কৰিছে কেইবাটাও সমষ্টিত আপে অগ্ৰগতি লাভ কৰিছে নতুনকৈ কংগ্ৰেছৰ খাতা খুলিবলৈ সক্ষম হৈছে এইবাৰ দিল্লীত এক প্ৰকাৰ ক'ব লাগিব যে ত্ৰিপাক্ষিক এক মূল যুদ্ধখন হৈছিল এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনত সেই বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাতিপুৱা ৮ বজাৰ লগে লগে এই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে কেইবাটাও সমষ্টিত আগবাঢ়িছে আপৰ প্ৰাৰ্থীসকল কেইবাটাও সমষ্টিত আগবাঢ়িছে বিজেপি প্ৰাৰ্থীসকল এক প্ৰকাৰ ক'ব লাগিব বিজেপি আৰু আপৰ মাজত এই তুমুল যুদ্ধখন এইবাৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত হোৱা পৰিলক্ষিত হৈছে অৰবিন্দ কেজৰিৱালৰ ভেটি সুৰক্ষিত থাকিব নে নাথাকে অমিত শ্বাহ নৰেন্দ্ৰ মোদীৰ আশা পূৰণ হ'ব নেকি নে কংগ্ৰেছৰ আশা পূৰণ হ'ব কি হ'ব পৰৱৰ্তী সময়ত লৈবৰ কাৰণে চেষ্টা কৰিম এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও সমষ্টিত বিজেপিৰ লগতে আগবাঢ়ি আছে সমান্তৰালভাৱে আম আদমি পাৰ্টি আৰু এই মুহূৰ্তত লৈ আহিছোঁ গ্ৰাফিক্স প্লেটৰ সহায়ত সবিস্তাৰে এই খবৰ এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছোঁ আৰম্ভ হ'ল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া কোনে এইবাৰ চৰকাৰ গঠন কৰিব কোন যাব এইবাৰ দিল্লীৰ দখল কাৰ হাতলৈ যাব দিল্লী এইবাৰ সৰ্বমুঠ ১৯টা কেন্দ্ৰত গণনা কৰা হৈছে ভোট সৰ্বমুঠ ১৯টা কেন্দ্ৰত ভোট গণনা প্ৰক্ৰিয়া বৰ্তমান সময়ত চলি আছে পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বৰ্তমানলৈ ২৬খন আসনত আগবাঢ়ি আছে ২৬খন আসনত অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টিয়ে ১৬খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে বৰ্তমানলৈ যি আমাৰ হাতত তথ্য আছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যি প্ৰকাশ কৰা হৈছে সেই তথ্য অনুসৰি ১৬খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ২৬খন আসনত আম আদমি পাৰ্টিয়ে আনহাতে নতুনকৈ ২খন আসনত বৰ্তমানলৈ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছে যেন নতুনকৈ খাতা খুলিবলৈ সক্ষম হৈছে এইবাৰ দিল্লীত কিয়নো দিল্লী বিধানসভা নিৰ্বাচনত এক প্ৰকাৰ কংগ্ৰেছৰ ভূমিকা শূন্য বুলি ক'ব লাগিব তেনে এটা প্ৰেক্ষাপটত এইবাৰ কিন্তু কংগ্ৰেছে দুখনকৈ আসনত খাতা খুলিবলৈ সক্ষম হৈছে দুখনকৈ আসনত জয় অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়লৈ ২৬খন আসনত বৰ্তমান সময়লৈ আম আদমি পাৰ্টিৰ ফালৰ পৰা যি প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আম আদমি পাৰ্টিয়ে অগ্ৰগতি লাভ কৰি থকা সক্ষম খবৰ ইতিমধ্যে আমাৰ হাতলৈ আছে আনহাতে বিজেপিৰ ফালৰ পৰা ১৬খন আসনত অগ্ৰগতি লাভ কৰিছে যিহেতুকে কেইবাটাও সমষ্টিত ইতিমধ্যে ৬৮টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে তাৰ বিপৰীতে ৭০টা সমষ্টিতে আগবঢ়াইছিলে বিজেপি কংগ্ৰেছে প্ৰাৰ্থী আম আদমি পাৰ্টি ৭০টা সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে লগতে বিজেপিৰ ফালৰ পৰা ৬৮টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আৰু আন দুটা সমষ্টি মিত্ৰ দলক এৰি দিছিলে বিজেপিয়ে আৰু এনেদৰে ত্ৰিপাক্ষিক এখন যুদ্ধ হৈছিলে মূল যুদ্ধ বৰ্তমান সময়ত ক'ব লাগিব যে বিজেপি আৰু আপৰ মাজত বৰ্তমান সময়ত মূল যুদ্ধখন বৰ্তমান সময়ত হোৱা পৰিলক্ষিত হৈছে এক প্ৰকাৰ ক'ব লাগিব দিল্লী এইবাৰ বিজেপিৰ হাতত যাব নেকি বা বিজেপি দখললৈ দিল্লী যাব নেকি আনহাতে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমাৰ অগ্ৰগতিৰ খবৰ আহিছে আপে ৩২খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ২৫খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে পিছ পৰিছে কংগ্ৰেছ এখন আসনত অগ্ৰগতি লাভ কৰি আছে আম আদমি পাৰ্টিয়ে নিউজ ডেস্কৰ পৰা আমাৰ হাতত এই মুহূৰ্তত আপডেট আহিছে ৩২খন আসনত আম আদমি পাৰ্টিয়ে অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ২৫খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছৰ কমি গৈছে কংগ্ৰেছে এখন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আমি জনাইছোঁ আৰম্ভ হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আৰু ৫ তাৰিখে দিল্লী বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে ৭০টা সমষ্টিৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিলে আৰু তাৰ পিছতে যি নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই নিৰ্বাচনৰ এক প্ৰকাৰ সেই নিৰ্বাচন যি অনুষ্ঠিত হৈছিলে সেই নিৰ্বাচনত প্ৰতিগৰাকী ব্যক্তিয়ে ভাবিছিলে যে এইবাৰ দিল্লী বিজেপিৰ দখললৈ যাব নেকি বা এইবাৰ দিল্লী আপৰ হাতৰ পৰা গুচি যাব নেকি আপৰ দখলৰ পৰা এইবাৰ দিল্লী গুচি যাব নেকি তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিলে তাক লৈ ইতিমধ্যে সাধাৰণ জনতাই মনত এটা খেলোৱা প্ৰশ্ন আছিলে আৰু সেয়া এক প্ৰকাৰ ক'ব লাগিব এতিয়া এই যি অগ্ৰগতিৰ খবৰ আমাৰ হাতত আহিছে বা বৰ্তমান সময়লৈ যি অগ্ৰগতি আমাৰ হাতলৈ আহিছে সেই অগ্ৰগতি অনুসৰি আম আদমি পাৰ্টিয়ে ৩২খন আসনত অগ্ৰগতি লাভ কৰি আছে বৰ্তমান সময়লৈ মই গ্ৰাফিক্স প্লেটটো যদি সম্ভৱ হয় মই সলনি কৰি দিবৰ কাৰণে চেষ্টা কৰি আহ্বান জনাম পিচিআৰ টিমক যদি গ্ৰাফিক্স প্লেটটো যদি সম্ভৱ হয় সলনি কৰি দিবৰ কাৰণে আহ্বান জনাম ৩২খন আসনত আম আদমি পাৰ্টিয়ে অগ্ৰগতি লাভ কৰি আছে
বিজেপিয়ে 25খন আসনত অগ্ৰগতি লাভ কৰি আছে আনহাতে কংগ্ৰেছে এখন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ নিউ দিল্লীৰ আন এটা আপডেট আহি আছে অৰবিন্দ কেজৰিৱাল বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত অৰবিন্দ কেজৰিৱাল আগুৱাই আছে অগ্ৰগতি লাভ কৰিছে অৰবিন্দ কেজৰিৱালে নিজৰ সমষ্টিত আৰু আনহাতে বিজেপিৰ প্ৰৱেশ বৰ্মা বৰ্তমান সময়ত পিছ পৰি গৈছে দিল্লীত নতুন দিল্লী সমষ্টিৰ পৰা কেজৰিৱালে আম আদমি পাৰ্টিৰ ফালৰ পৰা কেজৰিৱালে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে য'ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে বিজেপিৰ ফালৰ পৰা প্ৰৱেশ শৰ্মাই আৰু প্ৰৱেশ শৰ্মাই যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে প্ৰৱেশ বৰ্মাৰ যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে এতিয়া কিছু সময় পূৰ্বে অৰবিন্দ কেজৰিৱাল পিছ পৰি থকাৰ খবৰ আমাৰ হাতলৈ আহিছিলে কিছু সময় পূৰ্বে অৰবিন্দ কেজৰিৱাল পিছ পৰি আছিলে আনহাতে বিজেপিৰ প্ৰৱেশ বৰ্মা আগবাঢ়ি আহিছিলে তাৰ বিপৰীতে কিন্তু এই মুহূৰ্তত ক'ব লাগিব অৰবিন্দ কেজৰিৱাল পুনৰ আগুৱাই গৈছে অৰবিন্দ কেজৰিৱালে পুনৰ অগ্ৰগতি লাভ কৰিছে আনহাতে বিজেপিৰ প্ৰৱেশ বৰ্মা পিছ পৰি ৰৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং বুলি ক'ব লাগিব অৰবিন্দ কেজৰিৱাল পুনৰ আগবাঢ়িছে অৰবিন্দ কেজৰিৱালে কিছু সময় পূৰ্বে পিছ পৰি আছিলে বা কিছু সময় পূৰ্বে বিজেপিৰ প্ৰৱেশ বৰ্মা আগবাঢ়ি যোৱাৰ খবৰ আমি লাভ কৰিছিলোঁ কিন্তু তাৰ বিপৰীতে বৰ্তমান সময়ত ক'ব লাগিব অৰবিন্দ কেজৰিৱাল পুনৰ আগবাঢ়ি আহিছে অৰবিন্দ কেজৰিৱালে পুনৰ নতুন দিল্লী সমষ্টিত আগবাঢ়ি আহিবলৈ সক্ষম হৈছে আনহাতে কালকাজি সমষ্টি আজি আৰটিচি বৰ্তমান আপৰ মুখ্যমন্ত্ৰী আৰটিচি মালেনাই সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আপৰ যি আৰটিচি মালেনা বৰ্তমান সময়ত আগুৱাই আছে আম আদমি পাৰ্টিৰ ফালৰ পৰা যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং বুলি ক'ব লাগিব কিছু সময় পূৰ্বে আৰটিচি মালেনা আৰু অৰবিন্দ কেজৰিৱাল পিছুৱাই আছিলে অৰবিন্দ কেজৰিৱাল আৰটিচি মালেনাক পিছ পেলাই বিজেপিৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আহিছিলে কিন্তু এই মুহূৰ্তত যি তথ্য আমাৰ হাতত আহিছে এই মুহূৰ্তত যি খবৰ আমাৰ হাতত আহিছে এই মুহূৰ্তত যি নিউজ ডেস্কৰ পৰা যি আপডেট আহিছে সেই আপডেট অনুসৰি কালাগাজী সমষ্টিৰ পৰা আৰটিচি মালেনা ইতিমধ্যে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে যি নতুন দিল্লী আছে এই নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালে আগবাঢ়ি থাকিবলৈ সক্ষম হৈছে আনহাতে প্ৰৱেশ বৰ্মাই পিছ পৰি আছে বিজেপিৰ ৰমেশ বিদুৰী আৰটিচি মালেনাৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে কালাগাজী সমষ্টিৰ পৰা বিজেপিৰ ৰমেশ বিদুৰীয়ে বৰ্তমান সময়ত পিছ পৰি আছে আনহাতে আৰটিচি বৰ্তমান সময়ত আগবাঢ়ি আছে এক প্ৰকাৰ ক'ব লাগিব যে সময় যিমানে আগবাঢ়ি গৈছে যিমানেই ইভিএম খুলিছে সিমানেই এতিয়া এনেদৰে নতুন আপডেট আহিবলৈ ধৰিছে এক প্ৰকাৰ ক'ব লাগিব যিটো সময়ত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি এক প্ৰকাৰ আগবাঢ়ি গৈছিলে বা যিটো সময়ত বিজেপিয়ে এইবাৰ দিল্লী কাঢ়ি লৈ যাব বুলি এক প্ৰকাৰ উল্লেখ কৰিছিলে বা এক প্ৰকাৰ প্ৰতিটো এক্সিট পোলে প্ৰকাশ কৰিছিলে যে বিজেপিয়ে এইবাৰ দিল্লী দখল কৰিব নেকি বা প্ৰতিটো যিকেইটা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ যিকেইটা সংস্থা আছে বা যিকেইটা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এজেঞ্চি আছে এই এজেঞ্চিসমূহে যি এক প্ৰকাৰ ক'ব লাগিব দিল্লী সংখ্যাগৰিষ্ঠ আসন বিজেপিক দিছিলে যি এক্সিট পোল প্ৰকাশ হৈছিলে এই এক্সিট পোল অনুসৰি সংখ্যাগৰিষ্ঠ আসন বিজেপিক দিয়া হৈছিলে কিন্তু সেই এক্সিট পোলৰ বিপৰীতে এতিয়া আম আদমি পাৰ্টীয়ে অগ্ৰগতি লাভ কৰি থাকিবলৈ সক্ষম হৈছে বৰ্তমান সময়ত যদি মই নিউজ ডেস্কলৈ মই ক'ব বিচাৰিম বৰ্তমান সময়ত যদিহে সম্ভৱ হয় আন কিবা আপডেট আছে নেকি যদি বৰ্তমান সময়ত সম্ভৱ হয় আম আদমি পাৰ্টি কিমানখন আসনত অগ্ৰগতি লাভ কৰিছে বৰ্তমান সময়লৈ অথবা বিজেপি কিমানখন আসনলৈ আগবাঢ়িছে বিজেপিয়ে কিমান অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে আৰু খাতা খুলিব পাৰিছে নে নাই যদি কিবা আপডেট আছে মোক দিবৰ কাৰণে আহ্বান জনাম বৰ্তমান সময়ত ক'ব লাগিব 32খন আসনত আম আদমি পাৰ্টীয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে 25খন আসনত অগ্ৰগতি লাভ কৰি আছে নতুন দিল্লীত অৰবিন্দ কেজৰিৱালে অগ্ৰগতি লাভ কৰি আছে কালাগাজী সমষ্টিত আৰটিচি মালেনাই অগ্ৰগতি লাভ কৰি আছে আৰু ক'ব লাগিব এতিয়া নতুন দিল্লীৰ যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনৰ ফলাফল বৰ্তমান সময়ত আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰতিটো মুহূৰ্ততেই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ এক প্ৰকাৰ এতিয়া অৰবিন্দ কেজৰিৱাল আগবাঢ়ি থকা পৰিলক্ষিত হৈছে আনহাতে কালাগাজী সমষ্টিত যি আৰটিচি মালেনাই যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে বিজেপিৰ বিপৰীতে এতিয়া আৰটিচি মালেনাও এক প্ৰকাৰ আগবাঢ়ি আছে আৰটিচি মালেনাই যি কালাগাজী সমষ্টিৰ পৰা আগবাঢ়িছিলে বৰ্তমান সময়ত আম আদমি পাৰ্টিৰ পৰা আগবাঢ়ি আছে বিজেপিৰ ৰমেশ বিদুৰী বৰ্তমান সময়ত পিছ পৰি আছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং বিজেপিৰ ৰমেশ বিদুৰী পিছ পৰি আছে তাৰপিছত জংপুৰাৰ পৰা আম আদমি পাৰ্টিৰ মনীষ সিসোদিয়া আগুৱাই আছে বিগ ব্ৰেকিং বুলি ক'ব লাগিব মনীষ সিসোদিয়া আগবাঢ়িছে এই মুহূৰ্তত আনহাতে বিজেপিৰ প্ৰবীন্দৰ সিঙে ইতিমধ্যে পিছ পৰি আছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ মনীষ সিসোদিয়া
বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতা প্ৰভাৱশালী মন্ত্ৰী আম আদমি পাৰ্টিৰ আৰু আম আদমি পাৰ্টিৰ এগৰাকী প্ৰভাৱশালী নেতা ইতিমধ্যে আগবাঢ়ি আছে মনীষ সিসোদিয়া বৰ্তমান সময়ত আগবাঢ়ি থকা আমাৰ হাতত আপডেট আহিছে আৰু বৰ্তমান সময়লৈ ৩৫খন আসনত অগ্ৰগতি লাভ কৰিছে আপে ২৫খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে আনহাতে কংগ্ৰেছে ২খন আসনত বৰ্তমান সময়লৈ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু পাটপাৰগঞ্জৰ পৰা আপৰ উবেদ উজাই বৰ্তমান সময়ত আগুৱাই আছে আপৰ কেইবাগৰাকীও প্ৰাৰ্থী ইতিমধ্যে আগবাঢ়ি আছে দিল্লী বিধানসভা নিৰ্বাচনত কেইবাগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা বৰ্তমান সময়ত আগবাঢ়ি থকা আমাৰ হাতত তথ্য আছে যিহেতুকে ক'ব লাগিব প্ৰতিটো এক্সিট পোলেই সংখ্যাগৰিষ্ঠ আসন কংগ্ৰেছলৈ বিজেপিলৈ দিয়া হৈছিলে প্ৰতিটো এক্সিট পোল বিজেপিৰ পক্ষে গৈছিলে তেনে এটা প্ৰেক্ষাপটতে সকলোৱে ভাবিছিলে যে বিজেপি চৰকাৰ গঠন হ'ব নেকি কিন্তু এতিয়া যিমানে ইভিএম বুটাম খুলি ইভিএম যিমানেই খুলিছে সিমানে এতিয়া পথ পৰিৱৰ্তন হৈছে প্ৰেক্ষাপট সলনি হৈছে আপৰ কেইবাগৰাকী প্ৰাৰ্থী অগ্ৰগতি লাভ কৰিছে বিজেপিৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে পিছ পৰি গৈছে নতুন দিল্লীত অৰবিন্দ কেজৰিৱাল আগবাঢ়ি গৈছে কিছু সময় পূৰ্বে নতুন দিল্লীত অৰবিন্দ কেজৰিৱালে পিছ পৰি আছিলে কিন্তু বৰ্তমান সময়ত যি আপডেট আমাৰ হাতত আছে এই আপডেট অনুসৰি অৰবিন্দ কেজৰিৱাল বৰ্তমান সময়ত আগবাঢ়ি আছে আতিশী মাৰ্লেনা কিছু সময় পূৰ্বে পিছ পৰি আছিলে কিন্তু বৰ্তমান সময়ত যি আপডেট আমাৰ হাতত আছে বৰ্তমান সময়ত আপডেট অনুসৰি আতিশী মাৰ্লেনা বৰ্তমান সময়ত আগবাঢ়ি আছে অগ্ৰগতি লাভ কৰি আছে আনহাতে যি বাবৰপুৰ যি সমষ্টি আছিলে বাবৰপুৰ সমষ্টিৰ যিগৰাকী আপৰ প্ৰাৰ্থী আছিল গোপাল ৰায় এই গোপাল ৰায় বৰ্তমান সময়ত আগবাঢ়ি আছে আনহাতে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিলে বিজেপিৰ প্ৰাৰ্থীগৰাকী বৰ্তমান সময়ত পিছুৱাই আছে আপে পুনৰ আমাৰ হাতত নতুন আপডেট আহিছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ মই চেঞ্জ কৰি দিবৰ কাৰণে চেষ্টা কৰিম আম আদমি পাৰ্টিয়ে ৩০খন আসনত অগ্ৰগতি লাভ কৰি আছে ৫খন কমি গৈছে ৩০খন আসনত অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টিয়ে বিজেপিয়ে ৩২খন আসনত লাভ কৰিছে অগ্ৰগতি বিজেপি পুনৰ আগবাঢ়ি গৈছে আপ পুনৰ পিছ পৰি গৈছে বিজেপিয়ে ৩২খন আসনত অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টিয়ে ৩০খন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তৰ আমাৰ হাতত যি তথ্য আছে আপডেট আছে আমাৰ সাইডৰ ফালে যি প্লেট আছে এই প্লেটত আমাৰ আপডেট আহি আছে আপোনালোকে চাব পাৰিব সাইডত যি আমাৰ প্লেট আছে এই প্লেটত আমাৰ আপডেটসমূহ আহি আছে আমাৰ লেফট সাইডে যি প্লেট আছে এই লেফট সাইডৰ প্লেটখনত আমাৰ সকলো আপডেট আহি আছে আমি দিবৰ কাৰণে চেষ্টা কৰিম বৰ্তমান সময়ত আমি ক'ব লাগিব আম আদমি পাৰ্টিয়ে ৩০খন আসনত কমি গৈছে আম আদমি পাৰ্টিয়ে ৩০খন আসনত অগ্ৰগতি লাভ কৰিছে আনহাতে বিজেপিয়ে ৩২খন আসনত অগ্ৰগতি লাভ কৰিছে মই পুনৰ প্লেটখন সলনি কৰিবৰ কাৰণে চেষ্টা কৰিম পুনৰ প্লেটখন চেঞ্জ কৰিবৰ কাৰণে আহ্বান জনাম যে কংগ্ৰেছে বৰ্তমান সময়ত ২খন আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছ আগুৱাই যাব পৰা নাই কংগ্ৰেছ পুনৰ কমিছে কংগ্ৰেছৰ পুনৰ আসন কমি গৈছে এই মুহূৰ্তত যি আমি খবৰ দি আছো কংগ্ৰেছ পুনৰ কমি গৈছে কংগ্ৰেছে এখন আসনত আগবাঢ়ি আছে আনহাতে অন্যান্য দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে ৩২খন আসনত লাভ কৰিছে অগ্ৰগতি আম আদমি পাৰ্টিয়ে ৩০খন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত আমি আমাৰ হাতত যি আপডেট আছে এই আপডেট অনুসৰি বৰ্তমান সময়লৈ ৩০খন আসনত অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টিয়ে বিজেপিয়ে ৩২খন আসনত লাভ কৰিছে অগ্ৰগতি বিজেপি পুনৰ আগবাঢ়ি গৈছে বিজেপি আম আদমি পাৰ্টি পুনৰ পিছ পৰি গৈছে বৰ্তমান সময়লৈ যি ৩০খন আসনত অগ্ৰগতি লাভ কৰিছে আপৰ ৩২খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে এখন আসনত লাভ কৰিছে অগ্ৰগতি কংগ্ৰেছে আনহাতে ২খন আসনত অগ্ৰগতি লাভ কৰিছে আদাৰ্ছে অৰ্থাৎ অন্যান্য ২খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু যি বিজেপি আমাৰ হাতত যি আপডেট আছে এই আপডেট অনুসৰি মই পুনৰ আপডেট দিবৰ কাৰণে আহ্বান জনাম নতুন দিল্লীৰ আপডেট দিবলৈ আহ্বান জনাম কালাগাজী সমষ্টিৰ আপডেট দিবলৈ আহ্বান জনাম কালাগাজী সমষ্টিত বৰ্তমান সময়লৈ যি আমাৰ হাতত তথ্য আছে আমাৰ হাতত তথ্য থকা অনুসৰি কালাগাজী সমষ্টিত আতিশী মাৰ্লেনা আগবাঢ়ি আছে অৰবিন্দ কেজৰিৱাল নতুন দিল্লীত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে বিজেপিৰ প্ৰৱেশ বৰুৱা বিজেপিৰ প্ৰাৰ্থী পিছ পৰি গৈছে বিজেপিৰ প্ৰাৰ্থী এক প্ৰকাৰ ক'ব লাগিব এক্সিট পোল অনুসৰি প্ৰথম অৱস্থাত এক্সিট পোল অনুসৰি গৈছিল যদি বৰ্তমান সময়ত এক প্ৰকাৰ ক'ব লাগিব যি যিমানেই ইভিএম খুলিছে সিমানেই ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'বলৈ ধৰিছে যিমানেই ইভিএম খুলিবলৈ প্ৰতিটো ইভিএম খুলি গৈছে সিমানেই এক প্ৰকাৰ ক'ব লাগিব ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'বলৈ আৰম্ভ কৰিছে আমি দেখুৱাই গৈছোঁ বৰ্তমান সময়লৈ ৩০খন আসনত আম আদমি পাৰ্টিয়ে অগ্ৰগতি লাভ কৰিছে ৩২খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে এখন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত আন এটা বিগ ব্ৰেকিং আহিছে আমাৰ হাতত অখলাৰ পৰা আপ পিছুৱাইছে আম আদমি পাৰ্টিয়ে অখলাৰ পৰা অগ্ৰগতি লাভ কৰা আম আদমি পাৰ্টিয়ে বিপৰীতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে
বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে অখলা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টি পিছুৱাই গৈছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং বুলি ক'ব লাগিব আম আদমি পাৰ্টি পুনৰ পিছুৱাই গৈছে বিজেপি আগবাঢ়ি গৈছে এই মুহূৰ্তত অখলা সমষ্টিত আৰু অখলা সমষ্টি যেহেতু আৰু এটা গুৰুত্বপূৰ্ণ সমষ্টি আৰু এই সমষ্টিত ইতিমধ্যে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ পিছুৱাই গৈছে আৰু ইতিমধ্যে আমি জনাইছো 30খন আসনত অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টিয়ে বিজেপিৰ 32খন আসনত লাভ কৰিছে অগ্ৰগতি কংগ্ৰেছে এখন আসনত আগবাঢ়িছে বাবৰপুৰ সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থী গোপাল ৰায় আগবাঢ়িছে আন এটা ব্ৰেকিং নিউজ বাবৰপুৰ সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থীগৰাকী গোপাল ৰায় আগবাঢ়িছে আপৰ প্ৰাৰ্থী গোপাল ৰায় ইতিমধ্যে আগবাঢ়িছে বাবৰপুৰ সমষ্টিৰ আনহাতে অখলা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থীগৰাকী অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টি পিছ পৰি গৈছে এই মুহূৰ্তত ক'ব লাগিব আম আদমি পাৰ্টি আৰু বিজেপিৰ মাজত আটাইতকৈ মূল যুদ্ধখন হৈছে আটাইতকৈ তুমুল যুদ্ধখন হৈছে আম আদমি পাৰ্টি আৰু বিজেপিৰ মাজত কেইবাটাও সমষ্টিত ইতিমধ্যে খুলিবলৈ বাকী আছে কেইবাটাও ইভিএম খুলিবলৈ বাকী আছে মাত্ৰ এঘণ্টা সময় উকলি গৈছে এঘণ্টাতেই এনেদৰে এতিয়া পথ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে মাত্ৰ এক ঘণ্টা সময়তে এনেদৰে এতিয়া যি আমাৰ হাতত আপডেট আছে এই আপডেট দিবৰ কাৰণে চেষ্টা কৰিছো জংপুৰা সমষ্টিৰ পৰা মনীষ চিচোদিয়াই আগবাঢ়িছে পুনৰ আন এক ব্ৰেকিং নিউজ জংপুৰা সমষ্টিৰ পৰা মনীষ চিচোদিয়াই আগবাঢ়ি গৈছে আপৰ পাৰ্টি আপৰ এগৰাকী প্ৰভাৱশালী নেতা জংপুৰ সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে জংপুৰ সমষ্টিৰ পৰা যিগৰাকী বিজেপি প্ৰাৰ্থী আছিলে এই বিজেপি প্ৰাৰ্থীগৰাকী পিছ পেলাই আগবাঢ়ি গৈছে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী আৰু বৰ্তমান সময়লৈ কেইবাটাও সমষ্টিত ইতিমধ্যে আগবাঢ়ি গৈছে আম আদমি পাৰ্টি কেইবাটাও সমষ্টিত পিছ পৰি ৰৈছে বিজেপি জংপুৰ সমষ্টিৰ পৰা মনীষ চিচোদিয়া আগবাঢ়ি গৈছে বাবৰপুৰ সমষ্টিৰ পৰা আপৰ পাৰ্টি গোপাল ৰায় আগবাঢ়ি আছে অখলাৰ পৰা আপ পিছুৱাইছে বিজেপি আগবাঢ়ি গৈছে মই গ্ৰাফিক্স প্লেটখন চেঞ্জ কৰিবৰ কাৰণে আহ্বান জনাম যদি সম্ভৱ হয় গ্ৰাফিক্স প্লেট চেঞ্জ কৰি দিবৰ কাৰণে আহ্বান জনাম বিশ্ব টিমক নিৰ্বাচন আয়োগৰ মতে বৰ্তমান সময়ত আপ 3 আৰু বিজেপি 7টা সমষ্টিত আগবাঢ়ি আছে নিৰ্বাচন আয়োগৰ মতে বৰ্তমান সময়ত এক প্ৰকাৰ ক'ব লাগিব জংপুৰ সমষ্টিৰ পৰা মনীষ চিচোদিয়া আগবাঢ়িছে আগবাঢ়ি গৈছে আনহাতে আপৰ প্ৰাৰ্থীগৰাকী পিছ পৰি গৈছে অখলাৰ পৰা পিছুৱাইছে ইতিমধ্যে আপ বিজেপি আগবাঢ়ি গৈছে অখলাৰ পৰা বাবৰপুৰ সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থী গোপাল ৰায় আগবাঢ়ি গৈছে জংপুৰ সমষ্টিৰ পৰা মনীষ চিচোদিয়া আগবাঢ়ি গৈছে বৰ্তমানলৈ 30খন আসনত অগ্ৰগতি লাভ কৰিছে ইতিমধ্যে আপে আনহাতে 32খন আসনত লাভ কৰিছে বিজেপিয়ে অগ্ৰগতি কংগ্ৰেছে এখন আসনত আদাৰ্ছে 2খন আসনত লাভ কৰিছে অগ্ৰগতি এই মুহূৰ্তত যি খবৰ আমাৰ হাতত আছে এই খবৰ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছো যেহেতু ইতিমধ্যে এক্সিট পোল প্ৰকাশ কৰিছিলে আৰু এক্সিট পোল অনুসৰি আটাইকেইটা সংস্থাই বিজেপিক প্ৰাধান্য দিছিলে বিজেপিক সংখ্যাগৰিষ্ঠ আসন দিছিলে প্ৰায় 60খন 50খন আসন বিজেপিক দিয়া পৰিলক্ষিত হৈছিলে আৰু তাৰ পিছতেই সকলোৱে ভাবিছিলে যে বিজেপিয়ে চৰকাৰ গঠন কৰিব এইবাৰ আপ তা দুফৰি পৰিব তাৰ বিপৰীতে কিন্তু এতিয়া সমান্তৰালভাৱে আপ বিজেপি এতিয়া আগবাঢ়ি গৈছে সমান্তৰালভাৱে আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে আপৰ প্ৰাৰ্থী সৌৰভ ভৰদ্বাজ পিছুৱাই আছে ব্ৰেকিং নিউজ আপৰ প্ৰাৰ্থী সৌৰভ ভৰদ্বাজ পিছুৱাই আছে গ্ৰেটাৰ কৈলাশ সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থী সৌৰভ ভৰদ্বাজ পিছুৱাই আছে গ্ৰেটাৰ কৈলাশ সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থীগৰাকী পিছুৱাই আছে আপৰ প্ৰাৰ্থী কৈলাশ ভৰদ্বাজ পিছুৱাই আছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ সৌৰভ ভৰদ্বাজ পিছুৱাই আছে আপৰ প্ৰাৰ্থীগৰাকী গ্ৰেটাৰ কৈলাশৰ পৰা সৌৰভ ভৰদ্বাজ আপৰ প্ৰাৰ্থী বৰ্তমান সময়লৈ পিছ পৰি গৈছে বিজেপিৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি গৈছে বিজেপি প্ৰাৰ্থীগৰাকী আগুৱাই আছে গ্ৰেটাৰ কৈলাশত বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে আপৰ সৌৰভ ভৰদ্বাজ পিছ পৰি আছে বৰ্তমান সময়ত যি আমাৰ হাতত আপডেট আছে এই আপডেট অনুসৰি আপৰ সৌৰভ ভৰদ্বাজ পিছ পৰি গৈছে কৈলাশ গ্ৰেটাৰ কৈলাশৰ পৰা বিজেপি প্ৰাৰ্থীগৰাকী আগবাঢ়ি গৈছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আমাৰ কমেন্ট বক্সত জনাব পাৰে আমাৰ কমেন্ট বক্স খুলি দিয়া হৈছে আপুনি মন্তব্য জনাব পাৰে কোন জয়ী হ'ব পাৰে কোনে চৰকাৰ গঠন কৰিব পাৰে কাৰ দখললৈ যাব দিল্লী কোন হ'ব মুখ্যমন্ত্ৰী নে অৰবিন্দ কেজৰিৱাল পুনৰ মুখ্যমন্ত্ৰী হ'ব নে আতিশী মালেনাই মুখ্যমন্ত্ৰী থাকিব নে আপে চৰকাৰ গঠন কৰিব নে কংগ্ৰেছে পুনৰ ভূমিকা মাৰিব নে বিজেপিয়ে বনবাস খাটি আকৌ পুনৰ আহিব
এই মুহূৰ্তত চৰকাৰ গঠন কৰিবলৈ দিল্লীত যদিহে আপৰ যদিহে বিজেপিৰ চৰকাৰ গঠন কৰা হয় বা বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰে তেনেহ'লে বিজেপি পৰৱৰ্তী মুখ্যমন্ত্ৰী দিল্লীত কোন হ'ব নে আপৰ চৰকাৰ গঠন হোৱাৰ পিছত আদিশী মাৰ্লেনাই মুখ্যমন্ত্ৰী থাকিব নে অৰবিন্দ কেজৰিৱাল পুনৰ মুখ্যমন্ত্ৰী আসনত আহিব কি হ'ব দিল্লীৰ বিধানসভা নিৰ্বাচন এই মুহূৰ্তত ভোট গণনা প্ৰক্ৰিয়া চলি আছে আপুনি আপোনাৰ মন্তব্য জনাই যাব পাৰে কোনে গঠন কৰিব পাৰে চৰকাৰ কোন আহিব পাৰে কোনে দখল কৰিব পাৰে দিল্লী এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কোনে দখল কৰিব পাৰে দিল্লী আপুনি আমাৰ কমেন্ট বক্সৰ জৰিয়তে জনাই যাব পাৰে আপুনি কমেন্ট বক্সৰ জৰিয়তে আপুনি জনাই যাব পাৰে কোনে গঠন কৰিব পাৰে দিল্লী এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কেইবাখনো সমষ্টিত ইতিমধ্যে আগবাঢ়ি আছে আম আদমি পাৰ্টি কেইবাটাও সমষ্টিত পিছ পৰি আছে বিজেপি এক্সিট পোল অনুসৰি যি তথ্য প্ৰকাশ কৰা হৈছিলে এক্সিট পোলৰ যি সম্ভাৱনা সাম্ভাব্য আসন যেনেদৰে দিয়া হৈছিলে তেনেদৰে এতিয়া এক প্ৰকাৰ গতি কৰি আছে বৰ্তমান সময়লৈ ভোট গণনা আৰু এই ভোট গণনা যদি এনেদৰে আগুৱাই থাকে তেনেহ'লে বিজেপিয়ে চৰকাৰ গঠন কৰিব নে আম আদমি চৰকাৰ গঠন কৰিব সেয়া আৰু কিছু সময় পিছতে ওলাই পৰিব কাৰণ কেইবাটাও ইভিএম খুলিবলৈ বাকী আছে বৰ্তমান পোষ্টেল বেলটৰ যি ভোট গণনা এই পোষ্টেল বেলটৰ ভোট গণনা চলি আছে আৰু পোষ্টেল বেলটৰ ভোট গণনা চলাৰ পিছতে ইভিএম খুলিব ইভিএম খুলিলেই কোনটো সমষ্টিত কোন আগবাঢ়িছে কোনটো সমষ্টিত কিমান প্ৰাৰ্থীয়ে কিমান অগ্ৰগতি লাভ কৰিছে কোনটো পাৰ্টীয়ে আম আদমি পাৰ্টীয়ে নে বিজেপিয়ে এই সকলো খবৰ আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিম চাই থাকিব এনি টক্স